এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে, যিসকল মানুহৰ নাম ৰিজেক্ট হৈ গ'ল, এতিয়া সেইসকল লোকে কেনেকৈ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব, এইটো যে সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে যদি আগৰ পৰা অৰুণোদয় আঁচনি লাভ কৰা নাই, অথবা আপোনালোকে অৰুণোদয় আঁচনি পইচা পাইছিল কিন্তু ছাৰ্ভে হোৱাৰ পিছত আপোনালোকে এতিয়া অৰুণোদয় আঁচনি পইচা নাপায়, আৰু আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে আপোনালোকৰ লিষ্টত নাম আহিছে কিন্তু আপোনাৰ নামটো ৰিজেক্ট হৈ গৈছে, এতিয়া কিন্তু আপোনালোকে আৰু এবাৰ নতুনকৈ অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব লাগিব। যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিলে আৰু নামটো ৰিজেক্ট হৈছে, এতিয়া সেইসকল লোকে কেনেকৈ এপ্লিকেশ্যন কৰিব লাগিব, মই এইটো ভিডিঅ'ত এইটো সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 এপ্লাই কৰিলে আৰু আপোনালোকে এইটো চাইছে আপোনাৰ নামটো ৰিজেক্ট হৈছে, তেতিয়াহ'লে কিন্তু এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আৰু এবাৰ নতুনকৈ এপ্লিকেশ্যন কৰিব লাগিব। কেনেকৈ আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে এপ্লিকেশ্যন কৰিব, ফৰ্মটো ক'ত পাব, কেনেকৈ ফিল আপ কৰিব লাগিব, ইয়াৰ লগত কি ডকুমেণ্ট দিব লাগিব, এইটো সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। আপোনালোকে কেনেকৈ আৰু এবাৰ এপ্লিকেশ্যন কৰিব চাই লওক। এইটো হৈছে কিন্তু অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্ম। যদি আপোনালোকে এইটো ফিল আপ কৰি জমা কৰিছে, তাৰপিছতে আপোনাৰ নামটো ৰিজেক্ট হৈছে, অথবা আপোনালোকে এতিয়াও অৰুণোদয় আঁচনি পোৱা নাই আৰু আপোনালোকে এতিয়াও ফৰ্মটো লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে ফাৰ্ষ্ট ফৰ্মটো লৈ ফিল আপ কৰি জমা কৰিব লাগিব। এতিয়া আপোনালোকে ফৰ্মটো ক'ত পাব সেইটোও দেখুৱাই দি আছোঁ। আপোনালোকে ফৰ্মটো কেনেকৈ ফিল আপ কৰিব লাগিব এইটো প্ৰচেছ জানি লওক। এইটো হৈছে অৰুণোদয় আঁচনিৰ ফৰ্ম, ইয়াত চাব দিয়া আছে আণ্ডাৰ অৰুণোদয় স্কিম য়েছ আৰু ন'। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা লাভ কৰি আছিল আৰু ছাৰ্ভে হোৱাৰ পিছত আপোনালোকে এতিয়া লাভ নকৰে, তেনেহ'লে আপোনালোকে ইয়াত য়েছৰ টিক মাৰ্ক দিব লাগিব, আৰু যদি আপোনালোকে নতুন হয় তেনেহ'লে আপোনালোকে ইয়াত ন' টিক মাৰ্ক দিব লাগিব। ফাৰ্ষ্ট চাব দিয়া আছে ৰেচন কাৰ্ড নম্বৰ, ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব, তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ এটা পাছপোৰ্ট চাইজ ফটো লগাই দিব, তাৰপিছত ইয়াত চাব ডিষ্ট্ৰিক্টৰ নাম, তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো বহাই দিব, তাৰপিছত যিটো আপোনাৰ LIC নাম আছে ইয়াত আপোনাৰ LIC নামটো বহাই দিব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ এপ্লিকেশ্যন ডিটেইলছ, ফাৰ্ষ্ট ইয়াত এপ্লিকেশ্যন ফাৰ্ষ্ট নাম, ফাৰ্ষ্ট ইয়াত আপোনাৰ ফাৰ্ষ্ট নামটো বহাই দিব, এটা ঘৰত কিন্তু আপোনালোকে এটাকৈ আখৰ দিব, যদি মিডিল নাম আছে ইয়াত মিডিল নাম দিব, যদি আপোনাৰ মিডিল নাম নাই ইয়াত ডাইৰেক্ট লাষ্ট নাম বহাই দিব, ফাৰ্ষ্ট নাম লাষ্ট নাম বহাই দিব, বা ইয়াত আপোনাৰ নামটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ গাৰ্জিয়ান নাম আছে, আপোনাৰ কেয়াৰ অফ বা আপোনাৰ যিটো গাৰ্জিয়ান নাম আছে ইয়াত আপোনাৰ গাৰ্জিয়ান ফুল নামটো বহাই দিব, ফাৰ্ষ্ট আপোনাৰ নাম বহাই দিব, তাৰপিছত আপোনাৰ গাৰ্জিয়ান নামটো বহাই দিব, ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ফাৰ্ষ্ট আপোনাৰ নাম, তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব, তাৰপিছত যিটো আপোনাৰ জেণ্ডাৰ আছে মেল নে ফিমেল হয় আপোনালোকে ইয়াত সেইটো টিক মাৰ্ক দি দিব, ইয়াত আপোনাৰ জেণ্ডাৰত টিক মাৰ্ক দি দিব, ফিমেলৰ টিক মাৰ্ক দি দিব, তাৰপিছত যিটো আপোনাৰ ডেট অফ বাৰ্থ আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব, কিমান দিন কিমান মান্থ কিমান ইয়াৰ ইয়াত আপোনাৰ ডেট অফ বাৰ্থটো বহাই দিব। এইটো হৈ গ'ল আপোনাৰ এপ্লিকেশ্যন ডিটেইলছ। তাৰপিছত ইয়াত আহি যাব আপোনাৰ এড্ৰেছ ডিটেইলছ, ইয়াত চাব ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব লাগিব। ফাৰ্ষ্ট চাব দি আছে ব্লক ULB and MSC, যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত যিটো আপোনাৰ ব্লকৰ নাম আছে ইয়াত আপোনাৰ ব্লকৰ নামটো বহাই দিব, আৰু যদি আপোনালোকে টাউনত হয় তেনেহ'লে আপোনালোকে ইয়াত আপোনাৰ ULB নামটো বহাই দিব, যদি আপোনালোকে গ্ৰামৰ হয় তেনেহ'লে আপোনালোকে ইয়াত চাব 2 নম্বৰ ইয়াত GP VC DC and VDC ৱাৰ্ড। এতিয়া যদি গ্ৰামৰ ইয়াত আপোনাৰ পঞ্চায়ত নেমটো বহাই দিব, যদি টাউনত হয় ইয়াত আপোনাৰ ৱাৰ্ড নম্বৰটো বহাই দিব, তাৰপিছত ইয়াত আপোনাৰ ভিলেজৰ নামটো বহাই দিব, তাৰপিছত যিটো আপোনাৰ লোকেশ্যন বা লেণ্ডমাৰ্কৰ নাম আছে ইয়াত বহাই দিব, আপোনাৰ ঘৰৰ ওচৰত কি আছে ইয়াত
বহাই দিব যাতে আপোনাৰ ঘৰত অফিচতো আহোঁতে অলপমান সুবিধা হয়। আপোনাৰ ঘৰত মছজিদ অথবা স্কুল যে আছে ইয়াত আপোনালোকে সেইটো নাম ইয়াত বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ মোবাইল নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ পোষ্ট অফিচৰ পিনক'ড নম্বৰ আছে ইয়াত আপোনাৰ পিনক'ড নম্বৰটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ হাউচ নম্বৰটো বহাই দিব। আপোনাৰ ভোটাৰ লিষ্টত যাব তাত আপোনাৰ ঘৰ নম্বৰ দিয়া আছে ইয়াত আপোনাৰ ঘৰ নম্বৰটো বহাই দিব। তাৰপিছত যিটো আপোনাৰ থানাৰ নাম আছে ইয়াত আপোনাৰ থানাৰ নামটো বহাই দিব। ইয়াত যিটো আপোনাৰ ফুল এড্ৰেছটো আছে আপোনালোকে ইয়াত ভালকৈ চাই লৈ ইয়াত আপোনাৰ ফুল এড্ৰেছটো বহাই দিব যাতে ইয়াত একো ভুল নহয়। তাৰপিছত এতিয়া অলপমান তলত আহি যাব ইয়াত চাব দি আছে প্ৰপাৰ্টি হাউচ হ'ল। ইয়াত চাব ইয়াত কিছুমান গাইডলাইন দি আছে কোনসকল লোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 পইচা বা অৰুণোদয় আঁচনি লাভ কৰিব। ইয়াত কিন্তু এইবিলাক গাইডলাইন দি আছে। ফাৰ্ষ্ট চাব দি আছে উইণ্ডো এগভ 45 আপোনালোকে ফাৰ্ষ্ট চাব ইয়াত দি আছে যিবিলাক বিধৱা মহিলা আছে বয়স 45+ হৈছে এতিয়ালৈকে অৰুণোদয় লাভ কৰা নাই ফাৰ্ষ্ট এইবাৰ সেইসকল লোকক অৰুণোদয় আঁচনি দিয়া হ'ব। 2 নম্বৰত আপোনাৰ গাঁৱত যদি কোনোবাই হেণ্ডিকেপ মানুহ আছে 2 নম্বৰত অৰুণোদয় আঁচনি দিয়া হ'ব। 3 নম্বৰত দিয়া হ'ব আপোনাৰ গাঁৱত যদি কোনোবা ছোৱালী এতিয়ালৈকে বিবাহ হোৱা নাই বয়স 45ৰ ওপৰত হৈ গৈছে সেইসকলক 3 নম্বৰত অৰুণোদয় আঁচনি দিব লাগিব। 4 নম্বৰত দিব লাগিব আপোনাৰ যদি AY ৰেচন কাৰ্ড আছে তেনেহ'লে আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। আৰু যদি আপোনালোকৰ দুখীয়া মানুহ আছে বছৰি ইনকাম 2 লাখৰ তলত এতিয়া সেইসকল লোকক অৰুণোদয় আঁচনি দিব লাগিব। আপোনালোকে এবাৰ এপ্লিকেশ্যন কৰাৰ আগত আপোনালোকে এবাৰ সকলোবোৰ গাইডলাইন চাই ল'ব যে আপোনালোকে এইবোৰৰ ভিতৰত পৰে নে নপৰে। যদি পৰে তেনেহ'লে আপোনালোকে আবেদন কৰিব নহ'লে আপোনালোকে আবেদন কৰিও লাভ নাই আপোনালোকে অৰুণোদয় আঁচনিটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে এপ্লিকেশ্যন কৰাৰ আগত আপোনালোকে এইবোৰ গাইডলাইন প্ৰপাৰ্টি হাউচ হোল্ডটো চাই ল'ব যে আপোনালোকে বিধৱা মহিলা হয় নে নহয় হেণ্ডিকেপ হয় নে নহয় আৰু আপোনালোকে আনমেৰিড ওৱান হয় নে নকয় আপোনাৰ AY কাৰ্ড আছে নে নাই তাৰপিছত আপোনালোকে এপ্লিকেশ্যন কৰিব। এতিয়া আপোনাৰ ওচৰত আহি যাব বেংকৰ ডিটেইলছ। এতিয়া আপোনালোকে ইয়াত যিটো আপোনাৰ বেংকৰ একাউণ্ট জমা কৰিব সেইটো একাউণ্ট যাতে আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে লিংক থাকিব লাগিব নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ নকৰিব। সেইকাৰণে যিটো আপোনাৰ একাউণ্ট আধাৰ কাৰ্ডতে লিংক আছে আপোনালোকে সেইটো একাউণ্ট ইয়াত দি দিব। ফাৰ্ষ্ট আপোনাৰ ইয়াত একাউণ্ট নম্বৰটো বহাই দিব। 2 নম্বৰত আপোনাৰ বেংকৰ নামটো বহাই দিব। 3 নম্বৰত যিটো আপোনাৰ ব্ৰাঞ্চৰ নাম আছে ইয়াত আপোনাৰ ব্ৰাঞ্চৰ নামটো বহাই দিব। 4 নম্বৰত আপোনাৰ যিটো বেংকৰ IFSC কোড আছে ইয়াত আপোনাৰ IFSC কোডটো বহাই দিব। তাৰপিছত এতিয়া আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দিব যিহেতু আপোনালোকে ইয়াত আপোনাৰ বেংক পাছবুকৰ ফটোটো জেৰক্স কৰি দি দিব আপোনালোকে ইয়াত ইয়েছত টিক মাৰ্ক দি দিব। ইয়াত যিটো আপোনাৰ বেংকৰ ডিটেইলছটো আছে ইয়াত আপোনাৰ সম্পূৰ্ণ ডিটেইলছটো ভালকৈ চাই ইয়াত বহাই যাতে ইয়াত একো ভুল নহয়। আৰু যিটো আপোনাৰ একাউণ্ট লিংক আছে আধাৰ কাৰ্ডৰ সৈতে আপোনালোকে সেইটো একাউণ্ট ইয়াত জমা কৰিব। ইয়াত হৈ গ'ল আপোনাৰ বেংকৰ ডিটেইলছ। এতিয়া ইয়াত আহি যাব আপোনাৰ কনচেপ্ট সেল্ফ ডিক্লেৰেশ্যন কনচেপ্ট ভোট আধাৰ। এতিয়া আপোনালোকে অলপ তলত আহি যাব যিটো আপোনাৰ আধাৰ কাৰ্ড নম্বৰ আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ আধাৰ কাৰ্ড নম্বৰটো বহাই দিব। 2 নম্বৰত যিটো আপোনাৰ এপিক নম্বৰ আছে ৰেচন কাৰ্ড ইয়াত ফাৰ্ষ্ট বহাই দিব আপোনাৰ আধাৰ কাৰ্ড নম্বৰ। 2 নম্বৰত বহাই দিব আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰ মানে হৈছে আপোনাৰ এপিক নম্বৰ আধাৰ কাৰ্ড নম্বৰ আৰু আপোনাৰ ভোটাৰ ID কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত চাব দি আছে সেল্ফ ডিক্লেৰেশ্যন চিগনেচাৰ ইয়েছ আৰু নোটিফিকেশ্যন দি আছে। এতিয়া আপোনালোকে ইয়েছত টিক মাৰ্ক দি দিব। তাৰপিছত আপোনালোকে এতিয়া অলপমান তলত আহি যাব। এতিয়া ইয়াত আহি যাব চিগনেচাৰৰ অপশ্যন। যদি আপোনালোকে চিগনেচাৰ কৰিব জানে তেনেহ'লে আপোনালোকে ইয়াত সাইন কৰি দি দিব নহ'লে আপোনালোকে ইয়াত থাম লগাই দি দিব। এতিয়া কিন্তু আপোনালোকৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনালোকে অলপমান তলত আহি যাব ইয়াত আপোনালোকে থাম লগাই দিব অথবা আপোনালোকে ইয়াত চিগনেচাৰ কৰি দি দিব। এতিয়া আপোনাৰ ফৰ্মটো সম্পূৰ্ণ ফিল আপ হৈ গ'ল। এতিয়া আপোনাৰ ওচৰত যিটো 2 নম্বৰ ফৰ্মটো আহি যাব ইয়াত এটি ফৰ্ম আহি যাব এনেকুৱাকৈ ইয়াত আহি যাব 2 নম্বৰ ফৰ্মটো ইয়াত আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব ইয়াত ফাৰ্ষ্ট দিয়া আছে আপোনাৰ নাম শ্ৰীমতী এনচিৰি। ইয়াত আপোনাৰ ফাৰ্ষ্ট ফুল নামটো বহাই দিব। তাৰপিছত ইয়াত আপোনাৰ গাৰ্জিয়ান নেমটো বহাই দিব। ইয়াত বয়সটো বহাই দিব। ইয়াত আপোনাৰ
ফুল এড্ৰেছটো বহাই দিব। তাৰপিছত আপোনালোকে ইয়াত আপোনাৰ ৰেচন কাৰ্ড নম্বৰটো বহাই দিব। ইয়াত যদি এছএমএছ দি আছে আপোনালোকে ভালকৈ চাই বহাই দিব। তাৰপিছত তলত কিছুমান গাইডলাইন দি আছে, আপোনালোকে এইবোৰ গাইডলাইন ইয়াত চাই ল'ব। এতিয়া ইয়াত কিছুমান গাইডলাইন দি আছে, আপোনালোকে পঢ়ি চাই ল'ব। ফাৰ্ষ্ট চাব দি আছে, মই অসমৰ স্থায়ী বাসিন্দা, মই বৰ্তমান অসমত বাস কৰি আছোঁ। ইয়াত কিছুমান প্ৰমাণিত কৰোঁ যে ইয়াত কিছুমান গাইডলাইন দিয়া আছে, আপোনালোকে এবাৰ সকলোবোৰ গাইডলাইন পঢ়ি চাই ল'ব। তাৰপিছত এতিয়া আপোনালোকে অলপমান তলত আহি যাব। তলত অহাৰ পিছত এতিয়া কিন্তু আপোনাৰ এটা চাকি দিব লাগিব যে এইজনী দুখীয়া মানুহ, এইজনী অৰুণোদয় আঁচনি পাব লাগে। ফাৰ্ষ্ট ইয়াত আপোনাৰ নামটো বহাই দিব, তলত ডেটটো বহাই দিব। ইয়াত চাব দিয়া আছে হিতাধিকাৰী স্বাক্ষৰ। এতিয়া আপোনাৰ ঘৰৰ ওচৰত যিজনৰ ঘৰ আছে বা আপোনালোকক যিজনে চাকি কৰিব তেওঁৰ ইয়াত নামটো বহাই দিব লাগিব আৰু তেওঁৰ ঘৰটো কোনটো স্থানত ইয়াত স্থানৰ নামটো বহাই দিব লাগিব। ইয়াত চাকি নাম, ইয়াত আপোনাৰ নামটো বহাই দিব। এতিয়া আপোনাৰ ফৰ্মটো সম্পূৰ্ণ হৈ গ'ল। এতিয়া আপোনালোকে ইয়াৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰিব আপোনাৰ পঞ্চায়তত জমা কৰিব লাগিব। আপোনালোকে আপোনাৰ পঞ্চায়তত জমা কৰিব। এতিয়া কথা হ'ল যে আপোনালোকে ফৰ্মটো ক'ত পাব। যদি আপোনালোকৰ ৰেচন কাৰ্ড আছে আৰু আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য হয়, তেতিয়াহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত যাই যোগাযোগ কৰিব। তাত কিন্তু বৰ্তমান অৰুণোদয় আঁচনি ফৰ্ম দি আছে। যিসকলে অৰুণোদয় আঁচনি পাব লাগে, এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, সেইসকলে আপোনাৰ পঞ্চায়তত যাই অৰুণোদয় আঁচনিৰ নতুন এপ্লিকেশ্যন ফৰ্মটো লৈ ফিল আপ কৰি জমা কৰিব লাগিব, নহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ নকৰিব। যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে আপোনাৰ পঞ্চায়তত অতি সোনকালে যোগাযোগ কৰক। আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা কৰক। অতি সোনকালে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি লাভ কৰিব। যদি আপোনালোকে অৰুণোদয় আঁচনি পোৱাৰ যোগ্য, তেতিয়া কিন্তু আপোনালোকে আবেদন কৰিব, নহ'লে কিন্তু আপোনালোকে আবেদন কৰি একো লাভ নাই।